everyone, I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আপোনালোকে আজিৰ ক্লাছটোৰ থাম্বনেইলখন দেখি নিশ্চয় অনুমান কৰিব পাৰিছে আমাৰ টপিকটো কি আৰু এইটো টপিকত আমি অলৰেডি দুটা ক্লাছ কৰিছো আৰু পঢ়িছো আৰু যদিহে আপোনালোকে আগৰ ক্লাছ কেইটা চাইছে তেতিয়াতো খুবেই ভাল আৰু যদি নাই চোৱা তেতিয়াহ'লে ইয়াৰে পিছত হ'লেও আপোনালোকে চাব। চ' মই আপোনালোকক এবাৰ আকৌ কৈ দিছো ক্ল'জ টেষ্টটো কি হয়। চ' কিছুমান কি থাকে ফিল ইন দ্য ব্লেংকছ থাকে আমাৰ বাক্যবোৰত আৰু একে একে নিচিনা শব্দবোৰ আমাক ধৰি দিয়া হয়। সেই একে নিচিনা শব্দবোৰৰ পৰা তাত কোনটো হ'ব আমি বিচাৰি উলিয়াব লাগে। চ' এয়াই হৈছে ক্ল'জ টেষ্ট। আমি যেতিয়া কুৱেশ্যন আনচাৰ কেইটামান কৰিম তেতিয়া আপোনালোকে আৰু অলপ ভালকে অনুমান কৰিব পাৰিব যে এইটো বস্তুটো হয় কি, কেনেকেনো ইয়াক চল্ভ কৰা হয়, হয় নহয়? গতিকে ক্ল'জ টেষ্টত মষ্ট অফ দ্য টাইম আপোনালোকৰ হোমনিমটো থাকে, যেনে হিল, হেইল এইবিলাক থাকে, ৰাইট? HILL হিল এটা আছে, HEEL এটা হিল আছে, HEAL এটা হিল আছে, হয় নহয়? তেনেকুৱা ধৰণৰ কি থাকে ৱৰ্ড বিলাক দিয়া থাকে অপশ্যন হিচাপে। চ' আমি অপশ্যন খিনিত সদায় কাৰেক্ট ৱৰ্ডটো বিচাৰিব পাৰিলেহে বা বহুৱাব পাৰিলেহে আমাৰ সেইটো কি হ'ব, মাৰ্কটো আমি পাম। গতিকে ঠিক তেনেকুৱাকে আমি আগবাঢ়িব লৈছো আজিৰ ক্লাছটোত। চ' পাৰ্ট 1 আৰু 2 যিখিনি ডিছকাছ কৰিছিলো তাতকে অকনমান হাই লেভেল, অকনমান ইয়াতে কাৰণ দুটা দুটা থাকিব, দুটা দুটা ব্লেংক থাকিব গোটেইকেইটা MCQতে। গতিকে এইখিনি আজি চাওঁ আহকচোন কেনেকুৱা পায় আপোনালোকে। যদি ভাল পায় ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। গতিকে বলক পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ই কহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি একেলগে কম্বাইন কৰি পঢ়ি আছো ADRE and JEE দুইটা এক্সামৰ কাৰণে হোৱাকৈ। আৰু কম্বাইন কৰি পঢ়োতে সহজ, বিকজ আমাৰ চিলেবাছ খিনিও অলমষ্ট চিমিলাৰ। গতিকে ইয়াৰে আগত যিকেইটা ক্লাছ কম্বাইন কৰি পেলাই কৰা হৈছে আপোনালোকে সেইকেইটাও চাব, প্ৰফিটেবল হয় আপোনালোকৰ কাৰণে। গতিকে আহক MCQs কি কি আছে এইফালে যাওঁ। প্ৰথম যিটো MCQ দিয়া হৈছে আমাক আজি, প্ৰথম যিটো MCQ দিয়া হৈছে, প্ৰথম MCQটোৰ ফালে চাব। নম্বৰ 1, the priest stood before the dash and began to dash the couple. এতিয়া চাব altar আৰু altar দুটা স্পেলিং দিয়া আছে ইয়াতে, ঠিক আছে? দুটা স্পেলিং দিয়া আছে, একে নিচিনা হোমনিমে হয় চাবলৈ গ'লে। এটা ALTER, এটা ALTAR। এতিয়া কি হ'ব, এটা altar কি হয়, এটা altar মানে ওলটাই দিয়া, উফৰাই দিয়া, হয় নহয়? চেঞ্জ কৰি দিয়া। আৰু এটা altar মানে কি হয়, এটা altar মানে য'ত প্ৰিষ্টৰ কথা যে কৈছে, that's related to Christianity। মানে আপোনালোকৰ চাৰ্চত কি কৰে, চাৰ্চত এই বস্তুটা কিবা এটা বস্তু কাৰোবাক চাৰ্ভ কৰোতে যিখন টেবুলত, সৰু ডাইনিঙৰ নিচিনা এখন টেবুল, সেইখনকো অল্টাৰ বুলি কয়। বাট that spelling is ALTAR, ঠিক আছে? গতিকে সেই স্পেলিংটো ইয়াতে আমাক লাগিব। So the priest stood before the dash and began to dash the couple. কি হ'ব? এটা অল্টাৰ নাউন আৰু এটা অল্টাৰ ইয়াতে ভাৰ্ব হৈছে। চ' অল্টাৰ ইয়াতে যিটো ভাৰ্ব আছে এইটো আমি ফলো কৰিম, ঠিক আছে? A আৰু C একে আনসাৰ আহিছে নেকি? A আৰু C একে আনসাৰ আহিছে। এটা অপশ্যন এটা আমি এলিমিনেট কৰি থৈ দিছো। অপশ্যন A যিটো দিয়া আছে আমি এইটোৱে চুজ কৰিম। ইয়াতে কোনটো লিখিম, আমি A টো লিখিম, ঠিক আছে? ক্লিয়াৰ নাই হোৱা, মই আকৌ লিখিছো। চ' দুটা জেগা আছে। stood before the altar মানে এই টেবুলখনৰ সন্মুখত থিয় হৈ পেলাই কি কৰিলে, চেঞ্জ কৰি দিলে কিবা, ঠিক আছে? চ' that was question number 1। ইয়াৰে আনসাৰটো আমি কি গম পালো, অপশ্যন A আছিল আনসাৰ। চ' তেনেকে আমি কি কৰিব লাগিব, কোনটো ৱৰ্ডৰ কি মিনিং হয় তেনেকে জানি পেলাই আমি লাহে লাহে তাক কি কৰিব পাৰিম, চেঞ্জ কৰিব পাৰিম। That was number 1। Number 2 টো কি দিছে চাব, the dash of the story was so touching that it could dash anyone to tears। কি হ'ব, ষ্টৰিত কি থাকে, মৰেল থাকে নে মৰেল থাকে? ষ্টৰিত কি থাকে, মৰেল নাথাকে, মৰেল থাকে, MORAL, হয়নে? তাৰপিছত dash it could dash anyone to tears, it could ইয়াৰ পিছত আমাৰ কি কৰিব লাগিব, এটা মেইন ভাৰ্ব এটা লাগিব। could টো কি, যিহেতু অক্সিলাৰী ভাৰ্বৰ এটা ফৰ্ম ইয়াতে বিল্ড এটা দিয়া আছে বিল্ড কৰোতে। চ' আমাক এটা কি লাগিব, এতিয়া মেইন ভাৰ্ব এটা লাগিব। মেইন ভাৰ্বটো নহলেতো কি নহব, মেইন ভাৰ্বটো নহলে সেন্টেন্সটো কমপ্লিট নহব। গতিকে মেইন ভাৰ্বটো দিওঁতে আমি কি দিম, এইটো মেইন ভাৰ্ব হিচাপে দিম, কাৰণ মুভটো ইয়াতেও আছিল কিন্তু ইয়াতে মৰেল দিয়া আছিলে, MORALE দিয়া আছিলে। চ' আমি কোনটো ইউজ কৰিম, মৰেল ইউজ কৰিম। আৰু মুভ অৰ্থাৎ অপশ্যন চি যিটো দিয়া আছিল এইটো হ'ব প্ৰপাৰ ষ্ট্ৰাকচাৰ, কাৰণ প্ৰথমতে ইয়াতে কি হ'ব, প্ৰথমতে ইয়াতে মৰেল MORAL ব্যৱহাৰ হ'ব। The moral of the story was so touching that it could move anyone to tears। যিকোনো মানুহক কন্দুৱাই দিব পাৰে, মানে ইমান বেছি টাচি বা ইমান বেছি কি আছিল বস্তুটো ভালকে লিখা হৈছিল, ঠিক আছে? চ' অপশ্যন চি হৈ গ'ল আনসাৰ। 2 নম্বৰটো বুজি পালো। এইবাৰ আমি যাম 3 নম্বৰৰ ফালে। ইয়াতে কি দিয়া আছে চাব, he had to dash the wood carefully to make a dash for the horse। এইটো কি,
চাওক sawটো এটা verb হয় saw verb টো গোটেই কেইটাতে দিয়া আছে ৰাইট এতিয়া হৰ্চৰ কাৰণে কি হ'ব হৰ্চৰ কাৰণে কি লাগে আমাক ঘোঁৰাটো থকা জেগাটো চোৰ হ'বনে চ হ'বনে চ হ'বনে চেণ্ডেল হ'ব ঘোঁৰা ক'ত থাকে ঘোঁৰা থাকে চেডেল হয় নে নহয় চ' আমি অকনমান কি কৰিব পাৰো আমাৰ গ্ৰামাৰৰ নহলে ভকেবুলাৰী চেন্সটো ব্যৱহাৰ কৰি পেলাই ইয়াতে লিখিব পাৰো হয়নে চ' প্ৰথমটো চেডেল ক'ত আছে অপশ্যন ডিত আছে হয় নহয় প্ৰথমটো আমি কি লিখিম প্ৰথমটো চয়ে লিখিম চটো এটা কি হয় চি ভাৰ্বৰ পাষ্ট টেন্সো হয় আৰু চ মানে কি হয় ফালি দিয়াও হয় saw the wood carefully মানে কাঠ টুকুৰা সাৱধানে কাটিবলগীয়া হৈছিল ঘোঁৰাটোৰ কাৰণে এখন চালি বা ঘোঁৰাটোৰ থকা ঠাইটো বনাবৰ কাৰণে হয় নহয় গতিকে অপশ্যন ডি উইল বি দ্য আনচাৰ হিয়াৰ ফৰ কুৱেশ্যন নম্বৰ 3 এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজিছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম কি দিয়া আছে চাব নম্বৰ 4 কি দিয়া আছে চাব the dash of the mountain was covered with snow and the villagers could not dash it এতিয়া কি হ'ব covered with snow বৰফেৰে আবৃত হৈ আছিল মাউণ্টেইনৰ কোনটো জেগা একদম ওপৰৰ জেগাটো এতিয়া পিক বুলি দুটা ৱৰ্ড ইয়াতে আমি পাইছো ৰাইট এটা কি আছে পি ডবল ই কে আছে আৰু এটা পি ই এ কে আছে পিক মানে কি হয় তৎক্ষণাত কিবা এটা বস্তু আপুনি চাই দিছে এইটোক পিক কৰা বুলি কয় ঠিক আছে তৎক্ষণাত চোৱা আনটো পিক কি হৈছে এইটো হৈছে শিখৰ আমি যে কওঁ সাফল্যৰ শিখৰ শিখৰ বা তুংগ বুলি ক'ব পাৰো তুংগ এই যে কয় সমস্যাটো কয় একদম তুংগত উঠিছে চ' তুংগ বুলি ক'লে এইটো পিক বুজাই তাৰমানে একদম শিখৰ একদম হাইয়েষ্ট পইণ্ট চ' মাউণ্টেইনৰ কি থাকিব একদম তুংগ থাকিব পাহাৰৰ দ্য পিক of the mountain was covered with snow and the villagers could not কি পিক চাব নোৱাৰে নেকি সেইটোৰ ফালে চাব পাৰে ডেফিনেটলি কিন্তু কি কৰিব নোৱাৰে সেইটো গৈ পাব নোৱাৰে ৰিচ কৰিব নোৱাৰে ৰিচ মানে হৈছে কি সেইখিনি জেগা গৈ পোৱা গতিকে অপশ্যন চি যিটো দিয়া আছে সেইটো হ'ব ভিলেজাৰ্ছ কুড নট কি হ'ব ৰিচ ইট চ' অপশ্যন চি যিটো দিয়া আছে that is the correct answer for question number 4 ঠিক আছে বুজি পালো নেক্সট কুৱেশ্যনৰ ফালে যাম Number 5 or ফালে আহিছো the doctor gave him a dash to ease the pain but it had a strong dash effect এইটো কি হ'ব এতিয়া the doctor gave him a dash to ease the pain but it had a strong dash effect তিনটা ডোজ দিয়া আছে ৰাইট এটা কি দিছে DOZE দিয়া আছে এটা DOSE দিয়া আছে আৰু এটা DOES দিয়া আছে এইটোতো ডাজ এইটো মানে ডুৰ লগত কি হয় ES যোগ হৈ পেলাই ৰাইট ওপৰৰ কেইটা চাওক DOSE কি হয় DOZE কি হয় ডোজ মানে হৈছে যেটো DOSE লিখা আছে হেতু হৈছে মেডিসিনৰ ক্ষেত্ৰত দিয়া ডোজ বুজি পাইছে আৰু এটো ডোজ হৈছে কি শুই যোৱা to sleep আৰু এটো ডোজ হৈছে an amount of কি এটো মেডিসিন তেনেকুৱা ক্ষেত্ৰত amount হয় ডোজ মানে হৈছে to sleep সো ইয়াতে কোনটো হ'ব strong dose effect ইয়াতে টোপনিৰ ইফেক্ট দিব লাগিব তাৰ মানে টোপনিৰ ইফেক্ট আহিছে কি হোৱাৰ কাৰণে হিম আ ডোজ মেডিসিনৰ এমাউন্ট দিছিলে সো প্ৰথমটো DOSE হ'ব সেকেন্ডটো DOJD হ'ব DOSE DOJD ক'ত আছে অপশ্যন এ দিয়া আছে বেলে ক'বাত আছে নেকি নাই অপশ্যন এ টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ এনেকে আমি বাছনি কৰিম মিনিং কেইটা জানি ললে ভাল মই সেইকাৰণে আপোনালোকৰ সাইডত মিনিং কেইটা লিখি দিছো যদি বুজি পাইছে তেতিয়াহলে বহুতেই ভাল আৰু যদি নাই পোৱা তেতিয়াহলে এই মিনিং কেইটা চালে আপোনালোকে অতি সহজে আৰু অতি সোনকালে বুজি পাব বুলি মই আশা ৰাখিছো ক'বলগীয়া এইখিনিয়ে নম্বৰ 5 ইজ ডান এবাৰ আমি যাম নম্বৰ 6 ৰ ফালে ঠিক আছে the dash in the courtroom asked the witness to dash the incident clearly courtroomত কোন থাকিব জুৰি থাকিব নে জাজ থাকিব এতিয়া courtroomত কি হয় জাজে প্ৰথমতে ক'ব জুৰি কেতিয়াবা থাকিব কেতিয়াবা নাথাকিব বাট কোৰ্টত কি থাকিব জাজ থাকিবই থাকিব sorry the judge
the judge in the courtroom asked the witness to কি কৰিব দিছিল state কৰিব দিছিল বৰ্ণনা কৰিব দিছিল তাৰমানে state the incident clearly যাতে clearly incident টো কি কৰিব পাৰে বৰ্ণনা কৰিব পাৰে so option A যেটো দিয়া আছে এটোৱে হ'ব ঠিক আছে option A দিয়া যেটো যেটো স্পেলিং দিয়া আছে এই দুটাই হ'ব ঠিক আছে নাম্বার 6 টো আমাৰ হল এবাৰ আমি যাম নাম্বার 7 অৰ ফালে ইয়াত কি দিয়া আছে চাব the dash was shining brightly and he decided to dash his crops today এটো কি হ'ব চ কৰা মানে কি চ কৰা মানে ৰুই যোৱা ঠিক আছে চ কৰা মানে ৰোপণ কৰা শস্যৰ ক্ষেত্ৰত কি কৰে ৰোপণ কৰা হয় কাৰণ এটা আপোনালোকে প্ৰভাৱ পাইছেনে as you saw so you will reap এটো নিশ্চয় পাইছে সো ইয়াতে কি ছ মানে কি হৈছে ছ মানে হৈছে ৰোৱা ঠিক আছে সো ক্ৰপস খিনি কি কৰিব ৰুব তো ইয়াতে obviously কি হ'ব SOW ছ কৰাটো আহিব ছ কত আছে এটাতে আছে হয়নে ছ এটাতে আছে এটো সু মানে হৈছে চিলুৱা চিলাই দিয়া আৰু এই সানটো নোলাই দা shining bright হ'ব লাগিলে কি হ'ব লাগিব sun হ'ব লাগিব the sun was shining brightly and he decided to saw his crops today so এইটো হ'ব option C যেটো দিয়া আছে এটো ইয়াৰে correct answer হৈ যাব meaning কিটা চাওক কাৰণ যেটো SON আছে SON sun মানে হৈছে পুত্ৰ SUN sun মানে হৈছে সূৰ্য হয় নহয় গতিকে হেইখিনি ডিফাৰেন্সিয়েশনস আছে কোনটোৱে শাইন কৰিব কোনটোৱে নকৰিব এক নম্বৰ এইটো যেটো আছে এটোৱে শাইন কৰিব সো অপশন বি আৰু ডি যে নহয় আমি গম পাই গলো সো এ আৰু সি ভিতৰত কি হল ইয়াতে অকল সান লিখা আছিল ক্ৰপস খিনিক সান কৰিব পাৰে নেকি নোৱাৰে ক্ৰপস খিনি কি কৰিব পাৰে ছ কৰিব পাৰে সেইকাৰণে সি টো হৈ গল ইয়াৰে আনসাৰ নেক্সট আমি যাম নম্বৰ 8 অৰ ফালে ইয়াতে কি দিয়া আছে চাব they tied the boat to the dash so that it would not dash away এতিয়া এইকেইটা চাওক কি হয় পেৰ আছে পিৰ আছে হয় নহয় এই শব্দকেইটা চাওক এটা দিয়া আছে কি পেৰ মানেটো জানে আপোনালোকে কি এটো জোৰ পাতি যে থাকে তাৰ পিছত কি আছে পিৰ আছে পায়াৰ আছে ৰাইট আমাক এতিয়া কি লাগে এইকেইটা লাগে পিছৰ দুটা লাগে পিৰ মানে হৈছে চোৱা জাস্ট এটা গ্লান্স গ্লান্স বুলিও আমি ক'ব পাৰো এটা চাউনি এটা দিছে তাৰমানে আৰু পায়াৰ মানে হৈছে এটো আপুনি কি বুলি ক'ব পাৰে যত নাও জাহাজ এইবিলাক বস্তু লগাই দিয়া হয় ঘাট বুলিও ক'ব পাৰে ঘাট বুলিও ক'ব পাৰে সো কি হ'ব নাওখন ক'ত থব নাওখন ঘাটত লগাব পায়াৰ ক'ত আছে এই দুটাত আছে সো এই দুটা আমি এলিমিনেট কৰিব পাৰো এ আৰু ডি এই দুটাৰ ভিতৰত কি হ'ব so that it would not dash away আছে নাওখনে চাব নেকি নাচাই নাওখনে কি কৰিব পাৰে ড্ৰিফট কৰিব পাৰে সো ইয়াতে প্ৰথম কি হ'ব পায়াৰ হ'ব PIER তাৰ পিছত কি হ'ব ড্ৰিফট ঠিক আছে পাই গলো সো অপশন সি will be the answer for question number কিমান আছিলে 8 আছিলে question number 8 আছিল ইয়াৰে আনসাৰটো হৈ যাব অপশন সি ঠিক আছে তাৰ পিছৰ question খিনি ফালে যাম 9 নম্বৰ questionটো কি আছে চাব the dash in her voice made the audience dash their heads in shame কি হ'ব এটো এটা আছে course আৰু এটা আছে course course মানে হৈছে কি from এক সময় তাৰ পিছত আৰু এটা আছে course তাৰ মানে কি কঠোৰতা বুলি আমি ক'ব পাৰো কঠোৰতা এনেকে কৈ থব পাৰো গতিকে কি হয় ভয়েসত কি থাকিব কোর্স থাকিব নে কি কোর্স থাকিব the course in her voice made the audience dash their heads in shame কি হ'ব কোর্স হ'ব নে বো হ'ব সো ইয়াতে যেটো দিয়া আছে course and bow তাৰ মানে লাজতে মূৰ দুৱাবলে বাধ্য কৰাইছিল ঠিক আছে লাজতে মূৰ দুৱাবলে বাধ্য কৰাইছিল গতিকে
9 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ কি হ'ব অপশ্যন চি হ'ব বুজিলো তাৰ পিছৰ কুৱেশ্যনৰ ফালে যাম কুৱেশ্যন নম্বৰ 10 ৰ ফালে যাম ইয়াতে কি দিয়া আছে চাব she could not dash the bitter truth ঠিক আছে she could not dash the bitter truth but finally she decided to dash it এইটো কি হ'ব অৱশেষত কি ডিসাইড কৰিলে একচেপ্ট কৰিব ললে সো ইয়াতে কি দিয়া আছিলে বেৰ আৰু বিয়াৰ দিয়া আছে ৰাইট সো বিয়াৰ মানে হৈছে সহ্য কৰা আৰু বেৰ মানে হৈছে কি বেৰ মানে হৈছে খালি খালি বা উকা ঠিক আছে সো কোনটো হ'ব সহ্য কৰাটো হ'ব obviously সো প্ৰথমতে she could not bear সহ্য কৰিব নোৱাৰিলে সত্যটো কিন্তু অৱশেষত কি কৰিলে একচেপ্ট কৰিলে সো বেৰ ইয়াতে নহয় বেৰেৰে যেটোটা আৰম্ভ হৈছে কাটি দিয়ক এটোটো নহয় কি হ'ব অপচন সি যেটো দিয়া আছে এটো শুদ্ধ উত্তৰ হ'ব কাৰণ she decided to accept it right অৱশেষত accept কৰিবলৈ বাধ্য হ'ল বা accept কৰি ললে সো অপচন সি টো হৈ যাব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ ঠিক আছে অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ Number 10 is done. এবার আমি যাম number 11 এর ফালে ইয়াতে কি দিয়া আছে চাব The dash of the factory had to dash new rules for safety. নতুন রুল বিলাক কি কৰে board of the factory হয় না নহয় board এটো board দিলে কি হ'ব এটো board দিলে bore হৈ যোৱা বুজাব আমনি পাই যোৱা বুজাব কিন্তু ফ্যাক্টরিৰ কি থাকে ফ্যাক্টরি এটা রান কৰোতে এটা board থাকে board of directors নহয় জানো গতিকে কি হ'ব এই boardটো হ'ব BOARD board The board of the factory had to dash new rules for safety কি হ'ব had to frame তাৰমানে নতুন নিয়ম যেতিয়া দিয়ে ফ্ৰেম কৰা তাৰমানে নিয়মখিনি ফ্ৰেম কৰা তাৰমানে নতুন নিয়ম খাটিবলগীয়া হ'ল নতুন নিয়ম সৃষ্টি কৰিবলগীয়া হৈ গ'ল সেই বস্তুটোকে ইয়াতে বুজাইছে সো ফ্ৰেম ক'ত আছে অপচন সি দিয়া আছে ঠিক আছে সো অপচন সি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ মিনিংখিনি জানিলে একো টান নহয় খালি আমি শব্দখিনি মিনিংখিনি জানিব লাগে ভকেবুলাৰীৰ লগত ৰিলেটেড বস্তু গতিকে তেনেকে জানিলে হ'ল কেতিয়াবা আকৌ কি কৰি দিয়া যায় আমাক অকমান উল্টা পুল্টা কৰি দিয়ে এতিয়া আমি চাম 12 নম্বৰটো চাব The dash flew over the forest while hunters tried to dash it down এতিয়া কি হ'ব deer আছে এই দুটাৰ ভিতৰত কি হয় deer মানে হৈছে হৰিণ হৰিণ গৈছিল তেনেকে উৰি আৰু এটো deer মানে হৈছে কি মৰমৰ হয়নে কোনটো হ'ব ওপৰেদি উৰি যাব লাগিলে কি যাব ফৰেষ্টৰ ওপৰেদি এটা deer হ'ব লাগিব DEER হ'ব লাগিব হয় নে নহয় এইটো হয় সো এইকেইটা কাটি দিব পাৰো আমি কোনটো কাটিব পাৰো এইটো কাটিব পাৰো য'ত deer দি আছে এই দুটাৰ ভিতৰত কোনটো হ'ব hunters tried to shoot it down deer it down নহয় deer টো কি নহয় verb নহয় সো কি কৰিব ট্ৰাই কৰিছে shoot কৰিব ট্ৰাই কৰিছে shoot মানে লগোৱা কিবা এটা বস্তু নিক্ষেপ কৰা ঠিক আছে অপচন সি will be the answer for question number 12 বুজি পালো আমি এইখিনিতে আপোনালোক সকলৰ কাৰণে এটা বিশেষ ঘোষণা আছে যেটো আমাৰ কোৰ্স ৰিলেটেড হয় আপোনালোকে চাব পাৰে দুটা কোৰ্স ADRE 3.0 ৰ কাৰণে আমি কোৰ্স বৰ্তমান প্ৰভাইড কৰি আছো যেটো কোৰ্স অলৰেডি লঞ্চ হৈ গৈছে ঠিক আছে ADRE 3.0 ৰ কাৰণে অনলাইন আৰু অফলাইন দুইটা বেটছতে আমাৰ কোৰ্স লঞ্চ হৈ গৈছে য'ত লাইভ আৰু ৰেকৰ্ডেড ক্লাसेस আছে কারেন্ট এফেয়াৰ্সৰ সদায় PDF আপোনালোকে পাব আৰু যিবোৰ উইকলি বেসিছত আপডেট হৈয়ে থাকিব ঠিক আছে 10টা ফুল লেন্থ মক টেস্ট পাব আপোনালোকে অৰ্থাৎ 10খন পেপাৰ আপোনালোকে অ্যাটেম্প কৰি যোৱাৰ নিচিনা হ'ব 150 লেকচাৰ্স পাব 150তকৈ অধিক লেকচাৰ্স পাব আৰু লগতে কি পাব PDF পাব আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰস বিলাকো পাব এই গুটেইখিনি বস্তু আপোনালোকে এই কোৰ্সটোত পাব পাৰে গতিকে যদিহে বিচাৰে ADRE 3.0 ফালে যাবলৈ আমাৰ কম্প্ৰিহেনসিভ কোৰ্সটো আপোনালোকে ল'ব পাৰে লগতে আপোনালোকক জনাই দিও JEEৰ তেনেকুৱা কোৰ্স আছে কিন্তু আপোনালোকে এটা কথা জানি ভাল পাব যে JEEৰ আমি অসমীয়াৰ কাৰণেও বিশেষ গুৰুত্ব সহকাৰে কোৰ্স লঞ্চ কৰিছো যেটো PDF কোৰ্সৰ দাম হৈছে only 199 কেৱল 199 টকা মানে 200 টকাই ধৰক 199 টকাত আপোনালোকে অসমীয়া সাবজেক্টৰ কাৰণে যিমানখিনি ৰিলেটেড ইম্পৰ্টেন্ট PDF আছে গোটেইখিনি লাভ কৰিব পাৰে য'ত কি দেখিব এটা শব্দত প্ৰকাশ কৰা ফকৰা যোজনা খণ্ড বাক্য সন্ধি সমাৰ্থক শব্দ বিপৰীত শব্দ আৰু লিটাৰেচাৰৰ
কিছুমান সিলেক্টেড টপিক ইয়াতে থাকিব টোটেল 6টা পিডিএফ আপোনালোকে লাভ কৰিব য'ত বস্তু ভৰ ভৰকে দিয়া থাকিব ঠিক আছে গতিকে আপোনালোকে ইচ্ছা কৰিলে এই পিডিএফ কেইটাও ল'ব পাৰে আৰু লগতে জনাও JEE এৰ কাৰণেও কম্প্ৰিহেনসিভ কোৰ্স আছে যদিহে আপোনালোকে বিচাৰে ল'ব পাৰে ঠিক আছে এডিআৰই আৰু JEE এৰ সিলেবাস অলমোস্ট সেম হয় কিন্তু JEE আগতে শেষ হ'ব যেহেতু পৰীক্ষা আগতে নোটিছ ওলাব এই এডিআৰই যেহেতু এতিয়ালৈকে পৰীক্ষাৰ নোটিছ ওলোৱা নাই গতিকে সেই হিচাপে আমি এডিআৰইটো অকমান দীঘলীয়া সময়লৈ ৰাখিম বাকিখিনি JEE বেছি স্পীডত গৈ আছে গতিকে JEE এতিয়া ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰে আৰু যদি ভাবে লং টাৰ্ম প্ল্যানিংৰ কাৰণে তেতিয়াহ'লে এডিআৰইটো ট্ৰাই কৰিব পাৰে গতিকে ঘোষণা ইমানখিনিয়ে আমি ইয়াৰে পিছৰ স্লাইডটোৰ ফালে যাম পিছৰ স্লাইডটো চাব নাম্বাৰ 13 কি দিয়া আছে the dash of the play was so weak that it could not dash the audience অডিয়েন্সক কি কৰাৰ কথা কৈছে সিন এংগেজ আৰু এংগেজ কোনটো হ'ব এংগেজে হ'ব এংগেজ কৰিলে তাৰমানে অডিয়েন্সক এংগেজ কৰা মানে অডিয়েন্সক ব্যস্ত কৰি ৰখা অডিয়েন্সক ব্যস্ত কৰি ৰাখিব পৰা নাই কাৰণ কিয় নাটকখনৰ কি সিন হ'ব নেকি এই সিন মানে দেখাহে বুজায় কোনটো হ'ব এই সিনটো হ'ব ঠিক আছে সো অপশন সি যেটো দিয়া আছিল এটো শুদ্ধ হ'ব যে নাটকখনৰ দৃশ্যটো ইমানেই দুৰ্বল হৈছিল ইমানেই দুৰ্বল এটা দৃশ্য মানে ইমান দুৰ্বল পাৰফৰমেন্স হেতু কাৰণে অডিয়েন্সক মানে ধৰি ৰাখিব নোৱাৰিলে অডিয়েন্সৰ যেটো ইন্টাৰেষ্ট হেতু তেওঁলোকে ধৰি ৰাখিব নোৱাৰিলে হেখলৈকে তেনেকৈ কোৱা হৈছে ঠিক আছে দ্যাট ওয়াজ নাম্বাৰ 13 ইয়াৰে আনসাৰ কি অপশন সি এবাৰ আমি যাম ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে পিছৰ কোৱেশ্চনটো কি দিয়া আছে চাব নাম্বাৰ 14 his dash words hurt more than a dash wound wordবোৰ কি cruel দিয়া আছে cruel দিয়া আছে হয়নে ঠিক আছে cruel মানে হৈছে ইয়াতে আপোনালোকে এনেকুৱা কাপোৰৰ বেয়া হৈ যোৱা পিস যত আপোনালোকে কি কৰিব পাৰে সেই ডিজাইন বিলাক যে বনাই তেনেকুৱা টাইপৰ বস্তু হয় সো হেতু ইয়াতে খাটিব নেকি নাখাতে কোনটো খাটিব his cruel words তাৰ মানে শব্দবোৰ বৰ কঠুৱা শব্দ কৈছিল বৰ কঠোৰ শব্দ কৈছিল his cruel words hurt more than a dash wound wound মানে হৈছে আঘাত ৰিল হ'ব নেকি নহয় ৰিয়েল আঘাত এটোৰ কথা কৈছে সো অপশন সি যেটো দিয়া আছে hurt more than a real wound his cruel words hurt more than a real wound তাৰ মানে প্ৰকৃত যেটো জখম তাতকে বেছিকে তাৰ নিষ্ঠুৰ শব্দবিলাকে কি কৰিছিল আঘাত কৰিছিল বুলি কৈছে এইটো হৈ যাব ইয়াৰে মিনিং ঠিক আছে মিনিং খিনি বুজি পালে আমাৰ কাৰণে ইজি হৈ যায় নহয় জানো গতিকে মিনিং খিনি সদায় মনত ৰাখি ৰাখি যাব তাৰ পিছত number 15 কি দিয়া আছে চাব the soldiers dash was badly injured when a dash of glass hit him এটো কি হ'ব আইনাৰ কি থাকিব পাৰে এই হিল কেটা চাওক যে এটা হিল কি দিয়া আছে এটা হিল এটো দিয়া আছে এটা হিল এটো দিয়া আছে এই হিলটো মানে হৈছে গুৰুহা মানেতো জানে ভৰিৰ গুৰুহাটো আৰু এটো হিল মানে হৈছে আৰোগ্য হোৱা কোনটো ইউজ হ'ব ইয়াতে কোনটো ইউজ হ'ব the soldiers body part কোনটো গুৰুহা that is option এইটো হিল সো হিলেদি কোনটো আৰম্ভ হৈছে এইটো আৰু এইটো সো আমি এই দুটা কাটিব পাৰো অপশন বি আৰু বি কাটিব পাৰো এ আৰু সি ভিতৰত কোনটো হ'ব injured when a dash of glass hit him কি অফ গ্লাছ থাকিব পাৰে পিস অফ গ্লাছ থাকিব পাৰে হয় নহয় গতিকে অপশন সি যেটো দিয়া আছে এইটোৱে হ'ব গ্লাছৰ টুকুৰা তাৰমান বুজি পাইছে পিস অফ গ্লাছ গ্লাছৰ টুকুৰা soldiers he was badly injured when a piece of glass hit him যে সেই সৈন্য বা সৈনিকজনৰ গুৰুহাটো বৰ বেয়াকে আঘাতপ্ৰাপ্ত হৈছিল য'ত এটা আইনাৰ টুকুৰা হানিছিল বা আইনাৰ টুকুৰা এটাই কি কৰিছিল কাটিছিল গম পালো আমি সো ইয়াতেও কি হ'ব অপশন সি will be the answer for question number 15 ঠিক আছে এবাৰ আমি যাম question number 16 অৰ ফালে কি দিয়া আছে চাব ইয়াতে the police asked him to dash the matter but he refused to dash the truth ইয়াতে কি দিয়া আছে দুটা সাইড তিনটা সাইড দিয়া আছে ঠিক আছে তিনটা সাইড দিয়া আছে প্ৰথম কি পালো আমি সাইড পালো তাৰপিছত কি পালো সাইড তাৰপিছত কি পালো SITE তো এইটো সাইডটো কি এইটো সাইড হৈছে মাটিৰ টুকুৰা এটা মাটিৰ টুকুৰা ইটো সাইডে কি বুজায় দৃষ্টি বুজায়
দৃষ্টি আৰু এইটো চাইড মানে হৈছে উল্লেখ কৰা শব্দকেইটাৰ ডিফাৰেন্স কেইটা চাওক এতিয়া ৰিভিল মানে কি ৰিভিল মানে হৈছে উদঙাই দিয়া প্ৰকৃত কিবা এটা সত্য এটা আছিল যেনিবা কিবা এটা বস্তু আছে গোপনীয় সেই কথাটো কি কৰি দিয়া ফাদিল কৰি দিয়া বুজি পাইছে গতিকে কি হ'ব দা পুলিচ আজ কিন্তু কি কৰিব দিছে দৃষ্টি দিব দিছে নে মাটিৰ টুকুৰা নে উল্লেখ কৰিব দিছে চাইট CITE কৰিব দিছে যিটো কাৰণে বাট হি ৰিফিউজ টু ডেশ দ্য ট্ৰুথটো কি কৰিব নিবিচাৰিলে ৰিভিল কৰিব নিবিচাৰিলে ৰিভিল ক'ত আছে ইয়াতে আছে চ' অপশ্যন চি উইল বি দা আনচাৰ বাকী কেইটা নহয় ঠিক আছে অপশ্যন চি যিটো দিয়া আছে that will be the correct answer for question number 60 নিশ্চয় বুজি পালে তাৰপিছত number 17 or ফালে আহিছো the dash of the building was weak and cracks began to dash এটো কি হ'ব base আৰু base appear মানে কি appear মানে ওলোৱা বা দেখা দিয়া ঠিক আছে তাৰপিছত কি আছে আমাৰ base এইটো এটা ইনস্ট্ৰুমেন্ট হয় ইনস্ট্ৰুমেন্ট তাৰপিছত আছে বেছ মানে হৈছে কি ভেটি গতিকে বিল্ডিংটোৰ কি থাকিব বেছ থাকিব BAC থাকিব বেছ ঠিক আছে the base of the building was weak and the cracks began to কি appear হ'বলৈ ধৰিলে so C যিটো দিয়া আছে এইটো cracks বিলাক দেখা হ'বলৈ ধৰিছে এতিয়া কাৰণ বিল্ডিংটোৰ যিটো ভেটি এইটো মজবুত নাছিলে হৈ গ'ল so number 17 ৰ আনসাৰ কি হ'ব অপশ্যন C বুজি পালে so এনেকৈ কি কৰা যায় এনেকৈ সলভ কৰা যায় number 17 is done এবাৰ আমি যাম number 18 ৰ ফালে ইয়াতে কি দিয়া আছে চাব 18 ত কি দিয়া আছে চাব the dash of the bank promised to dash the customer's loan request বেংকৰ কি থাকিব মেনেজাৰ কোনটো মেনেজাৰ হ'ব মেংগাৰ আছে এটা মেংগাৰ দিয়া আছে এইটোতো নহব হয়নে গতিকে এপ্ৰুভেল হ'ব নেকি নহয় কাৰণ এপ্ৰুভেলটো ভাৰ্ব নহয় ভাৰ্ব কোনটো হ'ব মেনেজ হ'ব নে একচেপ্ট the dash of the bank promised to dash the customer's loan request হলে কি হ'ব একচেপ্টে হ'ব হয় নহয় ইয়াতে কি কৰিব একচেপ্টটো বহিব ইয়াতে বহিব মেনেজাৰ ঠিক আছে the manager of the bank কি promise to accept the customer's loan request option B will be the answer for question number 18 ঠিক আছে এইখিনিলৈকে নিশ্চয় আমি বুজিছো তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম number 18 is done এবাৰ আমি যাম number 19 ৰ ফালে এটা কি দিয়া আছে চাব the dash blew hard making the dash sway dangerously এইটো কি হ'ব wind আছে wind আছে আৰু tree দিয়া আছে এতিয়া wind বুলি যদি আমি কওঁ তেতিয়াহ'লে আমি কাৰোবাক কি কৰা বুজাব পাৰো entertain কৰা বুজাব পাৰো এনেটো wine শব্দটো কি বুজায় মদ বা মদিৰা যিটো entertain কৰে মানে মানুহক হয়নে গতিকে গছবোৰ হালিছে গতিকে কি হ'ব এইটো হ'ব ইয়াতে হ'লহেঁতেন কিন্তু wind দিয়া আছে এইটো দুইটা wind দিয়া আছে নহ'ব the wind blew hard বতাহটো খুব জোৰেৰে বলিছিল making the tree sway dangerously গছখিনি জোৰেৰে ইফালে সিফালে হালি গৈছে তেনেকুৱা বুজাইছে so option কোনটো হ'ব 3 টো হ'ব correct answer ইয়াৰ কাৰণে ঠিক আছে আমি টিক মাৰ্ক এটা দি থৈ দিছো তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম number 19 is done এবাৰ আমি যাম number 20 ৰ ফালে ইয়াতে কি দিয়া আছে চাব the dash of the army decided to dash a meeting at once এইটো কোনটো হ'ব মিটিং কৰ্নেল আছে কৰ্নেল আছে আৰ্মিৰ কোনটো কৰ্নেল আৰ্মিৰ কৰ্নেলটো হৈছে এইটো কলনেল আৰু কৰ্নেলে মিটিং কি কৰিছে কল কৰিছে অপশ্যন সি দিয়াটো হ'ব দা কৰ্নেল of the army decided to call a meeting at once এক মুহূৰ্ততে এখন মিটিং দিবলৈ বিচাৰিলে so option
C যিটো দিয়া আছে that will be the correct answer for question number 20 ঠিক আছে number 20 ৰ answer হৈ যাব option C এবাৰ আমি যাম number 21 ৰ ফালে ইয়াতে কি দিয়া আছে চাব he used a sharp dash to cut the fruit এটা আমাক কি লাগে কাটিবলে কি লাগিব নাইফে লাগিব obviously এতিয়া আপোনালোকে চাওক A B C D গোটেই কেইটাত নাইফে দিয়া আছে গোটেই কেইটাত নাইফ দিয়া আছে আকৌ এটা দিয়া আছে নেভ নেভ মানে হৈছে বদমাছ মানুহ অলপ বদমাছ টাইপৰ মানুহ ঠিক আছে সো তাৰপিছত কি আৰু কি আছে ৱেষ্ট আছে ইউজ আছে হয়নে ইউজ মানে ব্যৱহাৰ কৰা ৱেষ্ট মানে নষ্ট কৰি পেলোৱা বা পেলনীয়া বস্তু সো হি ইউজ দ্য শাৰ্প কি হ'ব ডেফিনেটলি নাইফ হ'ব ডেফিনেটলি নাইফ হ'ব ইয়াতে চুৰি এখন ব্যৱহাৰ কৰিছে তাৰমানে আৰু কি কৰিছে to cut the fruit though his mother asked him not to dash it waste it এতিয়া ৱেষ্ট কৰা হ'ব নে ইউজ কৰা হ'ব ইউজ কৰিছিল শাৰ্প এখন নাইফ কিন্তু মাদাৰে কি কৰিছিল নট টু ইউজ ইট মাকে কৈছিল যে এখন ইউজ নকৰিবি সো অপচন ডি যিটো দিয়া আছে এইটোহে শুদ্ধ হ'ব ঠিক আছে দেখাত চিটো যেন লাগে যে ৱেষ্ট নকৰিবি বুলি কোৱা যেন লাগে বাট ইউজ নকৰিবি বুলি কৈছিল ৰ কিয় দিছে ৰটোৱে কন্ট্ৰাষ্টিং বুজাইছে কাৰণ মাকে কৈছিল যে চুৰিখন ইউজ নকৰিবি আৰু তাৰপিছত ল'ৰাজনে সেই চুৰিখন ইউজ কৰি দিলে এটা কন্ট্ৰাষ্টিং ষ্টেটমেন্ট হৈ গ'ল সেইকাৰণে আমি গম পালো যে এটা কি নহয় ৱেষ্ট নহয় ইউজ হ'ব সেইকাৰণে অপচন বি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 21 হল নম্বৰ 22 ফালে আহিছো এতিয়া কি দিয়া আছে চাও the dash from the volcano the dash from the volcano caused great damage but villagers managed to dash quickly লাভা হয় নে নহয় ভলকেনৰ পৰা কি ওলাই লাভা ওলাই লিভ বা লাইফটোতো নহয় সো অপচন ডি টো এলিমিনেট কৰি দিব পাৰে ঠিক আছে ভলকেনৰ পৰা কি ওলাব অবভিয়াছলি লাভা ওলাব the lava from the volcano caused great damage বহুতখিনি বিস্তৰ ক্ষতি সাধন কৰিলে but villagers managed to dash quickly কি হ'ব লিভ নে ৰিকভাৰ কি হ'ব এইটো লিভটোতো নহয় জীয়াই থকা বা এইটোহে বুজাব এইটো হলে ৰিকভাৰ কৰিলে মানে ডেমেজ বহুত কৰিছিল ডেমেজ খিনি সোনকালে ৰিকভাৰ কৰিলে তাৰমানে ক্ষতিখিনিৰ পৰা সোনকালে হাত সাৰিব পাৰিলে সেইটোহে হ'ব এইটো লিভ মানে হৈছে এৰি যোৱা ঠিক আছে এৰি গলেতো নহব গাঁওখন কি কৰিব লাগিব ডেমেজ কৰাৰ পিছত গাঁওখনক ৰিকভাৰ কৰাব লাগিব এতিয়া সো এইটো হ'ব ৰিকভাৰ ক'ত আছে অপচন চি দিয়া আছে সো নাও চি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 22 দেন আমি 23 ৰ ফালে যাম ইয়াতে কি আছে চাওঁ the dash rang loudly কোনটো হ'ব পাৰে ইয়াতে তিনটা বেলেগ বেলেগ ধৰণৰ বেল দিয়া আছে চাও এটা বেল তাৰ মানে ঘন্টা আৰু এটা কি দিয়া আছে বেইল বেইল মানে হৈছে এই যে জমানত যে পায় জামিন পাই যে হেৰি বিলাকে অভিযুক্ত বা তেনেকুৱা তাৰপিছত আৰু এটা কি দিয়া আছে BALE বেল বেল মানে হৈছে এটা টোপোলা বুজি পাইছে এইটো মানে হৈছে টোপোলা মেৰিয়াই থৈ দিয়া ৰাউণ্ড কৰি পেলাই থৈ দিয়া এইটো বেল মানে হৈছে জামিন আৰু এই বেলটো হৈছে ঘন্টা এতিয়া কি লাগিব কোনটো বাজিব জোৰেৰে জোৰেৰে বাজিলে অবভিয়াছলি ঘন্টাটো বাজিব BLL বাজিব মানে the bell rang loudly forcing everyone to dash the classroom ক্লাছৰুমটো কি কৰিব বাধ্য কৰালে লিভ কৰিব বাধ্য কৰালে ইয়াতে বেল নহয় ক্লাছৰুম কি কৰিলে সবে এৰি গ'ল বেলটো ইমান জোৰে বাজিল যে সবে ক্লাছৰুম এৰি যাবলৈ বাধ্য হ'ল সো অপচন চি যিটো আছে এইটোৱে শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 23 ইজ ডান এবাৰ আমি যাম নম্বৰ 24 ৰ ফালে ইয়াতে কি দিয়া আছে চাব he gave me a dash of advice which helped me to dash my problem এতিয়া সলভ হ'ব ইয়াতে প্ৰবলেম আমি কি কৰো সলভ কৰো পিচ বা পিচটো নকৰো এটা পিচ মানে শান্তি এটা পিচ মানে হৈছে টুকুৰা হয় নহয় গেভ মি আ ড্যাশ অফ এডভাইচ কোনটো হ'ব শান্তি দিছিল নেকি নহয় এটুকুৰা এডভাইচ মানে অকনমান কেইটামান পৰামৰ্শ দিছিল সেইটো বুজাইছে গেভ মি আ পিচ অফ এডভাইচ তাৰ মানে টুকুৰাটো হ'ব ইয়াতে ঠিক আছে PIECE পিচ অফ এডভাইচ which helped me to কি কৰিব হেল্প কৰিছিল solve my problem কোনটো হ'ব অপচন চি যেটো দিয়া আছিল এটো শুদ্ধ হ'ব ঠিক আছে অপচন চি will be the correct answer for question number 24 alright এবাৰ আমি যাম question number 25 ৰ ফালে ঠিক আছে এটো হল আমাৰ last question number 25 the dash of the king's reign was peaceful reign মানে হৈছে ৰাজত্বকাল domination ঠিক আছে the dash of the king's reign was peaceful but he could not dash all his enemies কি
দ্য ড্যাশ কোনটো হ'ব ইয়াতে ৰেইন কেইটা আছে ৰেইন আমাৰ ইয়াতে তিনিটা দিয়া আছে ঠিক আছে ডিফিটটো হ'ব এতিয়া ডিফিটটো থাকিব লাগিব এনিমিক কি কৰা নাই ডিফিট কৰিব পৰা নাছিল তাৰমানে The dash of the king's reign was peaceful, but he could not defeat all his enemies. এই দুটাৰ ভিতৰতে হ'ব চি আৰু ডিৰ ভিতৰতে হ'ব এতিয়া এই দুটাৰ ভিতৰত কোনটো হ'ব ৰেইন মানে হৈছে এটা টুকুৰা এটা চামৰাৰ টুকুৰা এইটো ঘোঁৰা বা কিবা চলাওঁতে ইউজ কৰা যায় সেইটো হ'ব জানো নহয় এইটো কি হ'ব ৰেইনটোৱে হ'ব তাৰমানে ৰজাৰ ৰাজত্বকালৰ অনলি ৰাজত্বকালটো কি আছিল শান্তিপূৰ্ণ আছিল ৰজাৰ ৰাজত্বকালৰ সেই ৰাজত্বখিনি বা ৰজাৰ শাসনখিনি কি আছিল শান্তিপূৰ্ণ আছিল কিন্তু ৰজাই নিজৰ শত্ৰুবোৰক সব শত্ৰুক কি কৰিব পৰা নাছিল পৰাস্ত কৰিব পৰা নাছিল সো অপচন কোনটো হ'ব অপচন চি উইল বি দা কাৰেক্ট আনসাৰ ফৰ কুৱেশ্চন নম্বৰ 25 দেন আপোনালোকে চাওক আমাৰ টেলিগ্ৰাম চেনেলৰ কথা টেলিগ্ৰাম আপোনালোকে যদি এতিয়ালৈকে আমাৰ সৈতে জড়িত হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰে জড়িত হ'ব বুলি মই আশা ৰাখিছো এইটো হ'ল আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ইগুহিপাঠৰ এইটো জইন কৰিলে আপোনালোকে ডেইলি নিউজ পেপাৰ্ছ কাৰেণ্ট এফেয়াৰ্ছৰ PDF লগতে মক টেষ্ট বিলাকৰ বিষয়ে লাইব্ৰেৰী ফেচিলিটিজৰ বিষয়ে লগতে আমাৰ পেইড আৰু আনপেইড যিখিনি ফ্ৰী সেই গোটেই কোৰ্চখিনিৰ কথা গম পাব আৰু লগতে আপোনালোকে কি পাব আমাৰ ইউটিউবৰ ভিডিঅ'সমূহৰ লিংক পাব জব নটিফিকেশ্যন ওলালে পাব আৰু আপোনালোক আটাইকে জনাও যিসকলে মোৰ ফ্ৰী ক্লাছখিনি ইউটিউবত চাইছে আপোনালোকৰ কাৰণে এই চেনেলটোৰ সমানে জৰুৰী আপোনালোকে এইটো জইন কৰি ইয়াৰে PDF বোৰ ইয়াতে লাভ কৰিব পাৰিব ঠিক আছে গতিকে দুটা চেনেল জইন কৰিব বুলি আশা ৰাখিছো আমাৰ যিখিনি ক'বলগীয়া পঢ়িবলগীয়া আছিল সেইখিনি আজিৰ কাৰণে ইমানতে অন্ত পৰিছে ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিলো তেতিয়ালৈ আটাই ভালে থাকক until next time take care